অগপ বিজেপিৰ 9 বছৰীয়া যুগ্ম জীৱনত কেনা আৰম্ভ হ'ল নেকি? মধু চন্দ্ৰিকাৰ অৱসান পেলাই পৃথক হোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি অসম বিজেপি আৰু অসম গণ পৰিষদৰ দল? আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলশৰে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে অগপই। 9 বছৰীয়া জিগৰি দোস্তক এৰিবলৈ অগপই কিয় ল'লে এই সিদ্ধান্ত? জানিবলৈ আমি পোনে পোনে যাব বিচাৰিছো অগপ চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতা ডাক্তৰ কমলা কলিতাৰ ওচৰলৈ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছো আৰু আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, যিহেতু এইবাৰ অগপই বিজেপিক এৰি অকলে পঞ্চায়ত খেলিব বুলি শুনিবলৈ পোৱা গৈছে। অগপৰ এই সিদ্ধান্ত কিয় ল'লে আৰু এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ? কাৰণ আপোনালোকৰ 9 বছৰীয়া এক বন্ধুত্ব আছিল আৰু সেই বন্ধুত্বৰ অৱসান ঘটিব বুলি শুনিবলৈ পোৱা গৈছে। নাই 9 বছৰীয়া বন্ধুত্বৰ অৱসানৰ কথাটো অহা নাই আৰু অকলে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্তও হোৱা নাই। গোটেই কথাটো আমাৰ পৰ্যালোচনা কৰিবৰ কাৰণে আৰু জিলা পৰ্যায়ত আলোচনা কৰিবৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছে। সেই কমিটিখনৰ তেওঁলোকে এটা প্ৰতিবেদন দিব আৰু মূলতঃ পঞ্চায়ত নিৰ্বাচনটো জিলা পৰ্যায়ত প্ৰত্যেক জিলাৰ পৰ্যায়ৰ সিদ্ধান্তবিলাক কিছু সালসলনি হ'ব পাৰে। এতিয়া ধুবুৰী জিলাৰ যিটো জনগাঁথনি আৰু গোলাঘাট জিলাৰ জনগাঁথনিটো যিহেতু বেলেগ হ'ব, গতিকে হয়তো কোনো জিলাই এলায়েন্সটো বিচাৰিব পাৰে, কোনো জিলাই হয়তো নিবিচাৰিব পাৰে। এনেধৰণৰ গোটেই কথাটো পৰীক্ষা কৰিহে দলে সিদ্ধান্ত ল'ব। গতিকে এতিয়াতো আমাৰ দলে অকলে নিৰ্বাচন খেলাৰ কাৰণে কোনো সিদ্ধান্ত লোৱা নাই বা মিত্ৰ হিচাপে খেলাৰ কোনো সিদ্ধান্ত নহয়। এই গোটেই কথাটো পৰ্যবেক্ষণ কৰাৰ কাৰণে আৰু এটা প্ৰতিবেদন দাখিল কৰাৰ কাৰণে 3জনীয়া সদস্যৰ এখন কমিটি গঠন কৰিছে। কমিটিৰ প্ৰতিবেদনৰ পিছতহে বিষয়টো সিদ্ধান্ত হ'ব। আচ্ছা, ঠিক আছে। ধন্যবাদ জনাইছো ছাৰ, আমাক এইখিনি কথা আপুনি জনালে। ধন্যবাদ।